আমাৰ ইণ্টাৰনেশ্যনেল বেদান্তী অসমৰ ভূমিৰ পৰা 1989 এই নৱেম্বৰ মাহত আজিৰ দিনটো 19 নৱেম্বৰত আমাৰ এষ্টাব্লিছ ফাউণ্ডেশ্যন কৰা হয়, প্ৰতিষ্ঠা কৰা হয়, ৰেজিষ্ট্ৰেশ্যন কৰা হয়। নাম যেতিয়া কৰা হয় তেতিয়া প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন অফিচত আমি গৈছিলোঁ। আমাক কৈছিলে যে আমি কেইজনমান মানুহ আছিলোঁ, অসমৰ মানুহ আছিলোঁ, আমি কেইজন মানুহ আছিলোঁ। আপোনালোকে নাম থৈছে ইণ্টাৰনেশ্যনেল, আপোনালোকে অসমীয়া মানুহ কেইজনমান আছে। তেতিয়া আমাৰ ভগৱানে, আমাৰ মহাৰাজ ভগৱানে কৈছিলে যে নহয়, এইটো পুৰা গোটেই বিশ্বত এটা শান্তিৰ বাৰ্তা লৈ যাব। সেইকাৰণে তেতিয়া তেওঁলোকে আচৰিতভাৱে ইণ্টাৰনেশ্যনেল নামটো দিয়ে। আৰু আজিৰ দিনটোই, আজি আমাৰ গুৰু মহাৰাজ ভগৱান, তেওঁৰ গুৰু মহাৰাজ স্বামী পবিত্ৰানন্দজীৰ জন্মদিন 19 নৱেম্বৰ আজিৰ দিনটো এইটো প্ৰতিষ্ঠা কৰা হয়। ভগৱানৰ জন্ম অসমত হোৱা নাই, কিন্তু তেওঁৰ কৰ্মভূমি অসমতে আছিলে। অসমত তেওঁ কৰ্মভূমি, অসমত তেওঁ বৰ ভাল পাইছিল। সেইকাৰণে আজি যিটো অনুষ্ঠান হৈ আছে, অসমৰ আমাৰ ভূপেন হাজৰিকা, তেওঁ প্ৰতিটা গান তেওঁ আমাৰ লগত ভিতৰত কৈছে। মানুহে মানুহৰ ভাৱে যে আমি মানুহৰ প্ৰতি মিলা প্ৰীতি নাই, প্ৰেমটো নাই। তেওঁ সেইটো কথা মানুহক কৈছিল, তুমি মানুহৰ লগত মিলা প্ৰীতি কৰা। সেইটো কিয় আমি মানুহ দূৰত পঠাই দিছো, নহয় তুমি হৃদয়েৰে তাক সন্মুখত লৈ আহা। মানুহৰ প্ৰেমৰ জাগৰণটো তেওঁ কৰি দিছে। গোটেই বিশ্বতে ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটিৰ আমাৰ বৰ্তমান এই আগত স্বামীজীৰ লগত কথা পাতিলে, এওঁ গোটেই বিশ্বত বিভিন্ন ঠাইত তেওঁ ঘূৰি ফুৰিছে। এই বেদান্তৰ বাণী আমাৰ অসমৰ পৰা লৈ কিনে বিভিন্ন ঠাইত তেওঁ মানুহৰ শান্তি প্ৰেমৰ বাণী লৈ গৈছে। বৰ্তমান ইউৰোপত, আমি ইণ্ডোনেছিয়া, মালয়েছিয়া, আপুনি ইংলেণ্ড কওক, আমেৰিকা কওক, পৃথিৱীৰ গোটেই ঠাইত আমি গৈছো। আমি মানুহৰ পৰা সাৰা পাইছো যে মানুহে এইটো বস্তু লৈছে, গ্ৰহণ কৰিছে যে বেদান্ত একমাত্ৰ বস্তু যিটো মানুহক ৰাস্তা দেখুৱাব পাৰে। নান্য পন্থা বিদ্যতে নাই, ইয়াৰ বাহিৰে বেলেগ পন্থা নাই যে মানুহক শান্তি আনিব পাৰে। ভেদাভেদটো ইয়াৰ মাজেৰেই যাব। আমাৰ ইণ্টাৰনেশ্যনেল বেদান্তী অসমৰ ভূমিৰ পৰা 1989 এই নৱেম্বৰ মাহত আজিৰ দিনটো 19 নৱেম্বৰত আমাৰ এষ্টাব্লিছ ফাউণ্ডেশ্যন কৰা হয়, প্ৰতিষ্ঠা কৰা হয়, ৰেজিষ্ট্ৰেশ্যন কৰা হয়। নাম যেতিয়া কৰা হয় তেতিয়া প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন অফিচত আমি গৈছিলোঁ। আমাক কৈছিলে যে আমি কেইজনমান মানুহ আছিলোঁ, অসমৰ মানুহ আছিলোঁ, আমি কেইজন মানুহ আছিলোঁ। আপোনালোকে নাম থৈছে ইণ্টাৰনেশ্যনেল, আপোনালোকে অসমীয়া মানুহ কেইজনমান আছে। তেতিয়া আমাৰ ভগৱানে, আমাৰ মহাৰাজ ভগৱানে কৈছিলে যে নহয়, এইটো পুৰা গোটেই বিশ্বত এটা শান্তিৰ বাৰ্তা লৈ যাব। সেইকাৰণে তেতিয়া তেওঁলোকে আচৰিতভাৱে ইণ্টাৰনেশ্যনেল নামটো দিয়ে। আৰু আজিৰ দিনটোই, আজি আমাৰ গুৰু মহাৰাজ ভগৱান, তেওঁৰ গুৰু মহাৰাজ স্বামী পবিত্ৰানন্দজীৰ জন্মদিন 19 নৱেম্বৰ আজিৰ দিনটো এইটো প্ৰতিষ্ঠা কৰা হয়। ভগৱানৰ জন্ম অসমত হোৱা নাই, কিন্তু তেওঁৰ কৰ্মভূমি অসমতে আছিলে। অসমত তেওঁ কৰ্মভূমি, অসমত তেওঁ বৰ ভাল পাইছিল। সেইকাৰণে আজি যিটো অনুষ্ঠান হৈ আছে, অসমৰ আমাৰ ভূপেন হাজৰিকা, তেওঁ প্ৰতিটা গান তেওঁ আমাৰ লগত ভিতৰত কৈছে। মানুহে মানুহৰ ভাৱে যে আমি মানুহৰ প্ৰতি মিলা প্ৰীতি নাই, প্ৰেমটো নাই। তেওঁ সেইটো কথা মানুহক কৈছিল, তুমি মানুহৰ লগত মিলা প্ৰীতি কৰা। সেইটো কিয় আমি মানুহ দূৰত পঠাই দিছো, নহয় তুমি হৃদয়েৰে তাক সন্মুখত লৈ আহা। মানুহৰ প্ৰেমৰ জাগৰণটো তেওঁ কৰি দিছে। গোটেই বিশ্বতে ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটিৰ আমাৰ বৰ্তমান এই আগত স্বামীজীৰ লগত কথা পাতিলে, এওঁ গোটেই বিশ্বত বিভিন্ন ঠাইত তেওঁ ঘূৰি ফুৰিছে। এই বেদান্তৰ বাণী আমাৰ অসমৰ পৰা লৈ কিনে বিভিন্ন ঠাইত তেওঁ মানুহৰ শান্তি প্ৰেমৰ বাণী লৈ গৈছে। বৰ্তমান ইউৰোপত, আমি ইণ্ডোনেছিয়া, মালয়েছিয়া, আপুনি ইংলেণ্ড কওক, আমেৰিকা কওক, পৃথিৱীৰ গোটেই ঠাইত আমি গৈছো। আমি মানুহৰ পৰা সাৰা পাইছো যে মানুহে এইটো বস্তু লৈছে, গ্ৰহণ কৰিছে যে বেদান্ত একমাত্ৰ বস্তু যিটো মানুহক ৰাস্তা দেখুৱাব পাৰে। নান্য পন্থা বিদ্যতে নাই, ইয়াৰ বাহিৰে বেলেগ পন্থা নাই যে মানুহক শান্তি আনিব পাৰে। ভেদাভেদটো ইয়াৰ মাজেৰেই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173